মোবাইলৰ ৰিচাৰ্জ কৰি নিদিয়াৰ বাবে সন্ধানহীন এজন ছাত্ৰ বিগত 5 দিন ধৰি নিৰুদ্দেশ হৈ আছে উত্তৰ গুৱাহাটীৰ এজন ছাত্ৰ উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন প্ৰিন্স গগৈ নামৰ ছাত্ৰজনৰ মোবাইল সংযোগ ৰিচাৰ্জ কৰি দিয়া নাছিল পিতৃ-মাতৃয়ে বিগত 5 দিন ধৰি বন্ধ হৈ আছে প্ৰিন্সৰ মোবাইল ফোনটো উত্তৰ গুৱাহাটীৰ অভয়পুৰৰ প্ৰিন্সৰ বাসগৃহত হাহাকাৰ পৰিৱেশ আৰক্ষীয়েও কোনো সংসূত্ৰ লাভ কৰা নাই ছাত্ৰগৰাকীৰ মোৰ নাম শ্ৰী অতুল গগৈ মই উত্তৰ গুৱাহাটী অভয়পুৰত থাকো মোৰ ল'ৰাটো 8 তাৰিখৰ পৰা নোহোৱা হৈছে বহুতক জনালো আৰু ল'ৰাটো শংকৰদেৱ স্কুলত পঢ়ে এবাৰ দশম শ্ৰেণীলৈ পাইছিলে তাৰপিছত বিচাৰি ইতলে ক'তো পোৱা নাই পুলিচক জনালো পুলিচে কৈছে আমিও বিচাৰি আছো সেই বুলি কৈছে আজিলৈকে একো খবৰ পোৱা নাই ক'ত আছে কি কথা ঘৰত তেনেকুৱা কাজিয়া নাই তাৰ মোবাইলটোত মানে 4 দিন মান ৰিচাৰ্জ নাছিলে তাৰপিছত ৰিচাৰ্জ ভৰাই দিলেও দি ফোন কৰিলো মোবাইলটো চুইচ অফ আৰু ঘৰত আহি চালো মানুহজন নাই ল'ৰাজন নাই ক'তবা ওলাই গ'ল তাকে আমি নিশ্চিন্ত হৈ আছো লগ বন্ধুকটো সুধিলো একোনো গম নাপাওঁ বুলি ক'লে মোবাইল ফোনটো মানে আৰু ঘৰত কেইদিনমানৰ পৰা সি ঘৰত কিতাপ নপঢ়ে অকল মোবাইল ফোনটো লৈ ব্যস্ত হয় দিনত হওক ৰাতি হওক মোবাইল চাই থাকে হিনিতে আপুনি গালি পাইছিলে সেইকাৰণে গালিটো মই কৈছো বোলো ইমানকে মোবাইল নাচাই নহয় অলপ পঢ়িব লাগে ঘৰত অলপ সময় উলিয়াই মই সেই বুলি কৈছিলো আৰু একো নাই কোৱা ৰিচাৰ্জ কৰি দিয়া নাছিল ৰিচাৰ্জ মই 8 তাৰিখে দিলো বা তাৰ ৰিচাৰ্জ শেষ হৈছিলে 4 তাৰিখে মই 8 তাৰিখে দুপৰীয়া ৰিচাৰ্জটো কৰাই দিছো আৰু সেইকাৰণে গুচি যাব পাৰে হয় সেইটোৱে মই ভাবিছো আৰু মোবাইলটোৱে কাৰণ হ'ল আৰু ঘৰৰ পৰা ওলাই যোৱা মোবাইলটো দিয়াও বেছি দিন হোৱা নাছিলে মোবাইলটো দিয়া ক্লাছ 9ৰ 6 মাহ মানৰ পিছত দিছো আৰু মানে ছমহীয়া পৰীক্ষাৰ পিছত দিছো ক্লাছ 9ত বিচাৰি আছিল হয় সি বহুত বিচাৰি আছে যদি মোবাইল নিদিয়া সময়খিনি মাকৰ মোবাইলটো লৈ কাজিয়া কৰি থাকে মাকৰ লগত টকাটো কি লাগি থাকে সেইটো কাৰণে তাক মোবাইলটো কিনি